গুড মৰ্ণিং 18 বহু পৰিমাণৰ ধন খৰচ কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰাৰ পৰিৱৰ্তে মাত্ৰ 10 টকাতে উপভোগ কৰক কাজিৰঙাৰ নৈসৰ্গিক সৌন্দৰ্য 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেদি দৈনিক পাৰ হোৱা হাজাৰ হাজাৰ যাত্ৰীয়ে জিপসি অথবা হাতী সাফাৰী নোহোৱাকৈ উপভোগ কৰিব পাৰে কাজিৰঙাৰ মনোমোহা সৌন্দৰ্য নালাগে জিপসি নালাগে হাতী সাফাৰী নালাগে বন বিভাগৰ কোনো অনুমতি 10 টকাতে উপভোগ কৰক কাজিৰঙাৰ গড় হাতী হৰিণা এফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু আনফালে কাৰ্বি আংলঙৰ মনোৰম কাৰ্বি পাহাৰ ইয়াৰ মাজেৰে পাৰ হৈ যোৱা 37 নং ৰাষ্ট্ৰীয় ঘাইপথেদি দৈনিক অতিক্ৰম কৰে হাজাৰ হাজাৰ যাত্ৰী বাগৰি বনাঞ্চলৰ পৰা ওলাই অহা বন্যজন্তুৰ বিচৰণভূমি কাঞ্চনজুৰিৰ সমীপত কিছু সময় ৰৈ যাত্ৰীসকলে উপভোগ কৰে কাজিৰঙাৰ নান্দনিক দৃশ্য বিনন্দীয়া প্ৰাকৃতিক দৃশ্য উপভোগৰ লগতে কাঞ্চনজুৰিত দেখিবলৈ পোৱা যায় গড় হৰিণা হাতী মহ আদি বন্যজন্তুৰ লগতে বহু প্ৰজাতিৰ পক্ষী মাত্ৰ 10 টকা ভাড়া দি এটা বাইনোকুলাৰ লৈ মন ভৰাই চাব পাৰে কাজিৰঙাৰ জীৱকুল গড় দেখিলো হৰিণা দেখিলো এই ছোৱালীজনীক দেখুৱাইছো ভাল লাগিছে এনে কাজিৰঙালৈ আহিলে আপোনাৰ কাজিৰঙা চাবলৈ হ'লে আপোনাৰ 3000 মান টকা খৰচ হয় কিন্তু এতিয়া 10 টকাতে অকমানজনীকো দেখাব পাৰিছো আমিও চাইছো ভাল লাগিছে কাঞ্চনজুৰিৰ ৰাইনো ভিউ পইণ্টত যাত্ৰী তথা পৰ্যটকসকলৰ সুবিধাৰ কাৰণে স্থানীয় একাংশ লোকে যোগান ধৰে বাইনোকুলাৰ সেই অঞ্চলৰ একাংশ লোকৰ এতিয়া জীৱিকাৰ পথ মুকলি হৈছে বাইনোকুলাৰ যোগান দিয়াৰ লগতে চাহ তামোলৰ দোকান দি ৰাইনো ভিউ পইণ্ট বুলি কয় কাঞ্চনজুৰি হয় 10 টকাকৈ লওঁ হয় 300 350 তেনেকৈ হয় 400 ইয়াতে আপোনাৰ আছে 4-5 জন বহু পৰিমাণৰ ধন খৰচ কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰাৰ পৰিৱৰ্তে বিনামূলীয়াকৈ তথা নিচেই সমীপৰ পৰা কাজিৰঙা দৰ্শনৰ আনন্দ লৈ আপ্লুত হৈ পৰিছে উজনি নামনিমুৱা যাত্ৰীসকলৰ লগতে পৰ্যটকসকল কাজিৰঙাৰ পৰা বিতুপন বৰা নিউজ 18 অসম নৰ্থ ইষ্ট আৰু এতিয়া টিকট বঞ্চিত পিছতে বিজেপি ত্যাগ কৰিবলৈ সাজু হৈছে হুজাৰ বিধায়ক শিলাদিত্যদেৱ পদত্যাগৰ ঘোষণা কৰিয়ে বিজেপিৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে বিধায়কগৰাকীয়ে ইফালে টিকট বঞ্চিতৰ খবৰ পোৱাৰ পিছতে ক্ষুব্ধ হৈ পৰিছে শিলাদিত্যৰ সমৰ্থকসকল শিলাদিত্য আউট ইন ৰামকৃষ্ণ হোজাৰ বিজেপিত প্ৰত্যাশিতভাৱে বৃহৎ অঘটন 2020ত বিজেপি এৰিম বুলি হুংকাৰ দিছিল শিলাদিত্যই 2021ত বিজেপিয়ে ললে পুতক বুধবাৰে বিজেপিয়ে ঘোষণা কৰিলে 3জনীয়া প্ৰাৰ্থী তালিকা হোজাইত ৰামকৃষ্ণ ঘোষ চিপাঝাৰত পৰমানন্দ ৰাজবংশী আৰু হাইলাকান্দিত মিলন দাসৰ নাম ঘোষণা কৰিলে বিজেপি নেতৃত্বই হোজাইত শিলাদিত্যদেৱৰ নাম কথা যোৱাৰ বাতৰি প্ৰচাৰৰ পিছতেই সমৰ্থকৰ মাজত লাগিল হুৱা দুৱা হৈ হাল্লা বিশ্ব শৰ্মা মুৰ্দাবাদ টিকট লাভৰ আশা মালি দিল্লীত বাহৰ পাতি থকা শিলাদিত্যদেৱে টিকট বঞ্চিত হোৱাৰ পিছতে এই ঘোষণা কৰিলে বিজেপি এৰি নিৰ্দলীয়ভাৱে প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ কথা এই মুহূৰ্তত মই একো নকওঁ কাৰণ আগতে মই দলৰ পৰা ত্যাগ পত্ৰটো দি মই ওলাই আহোঁ আজি ৰাতিৰ পৰা মই এজন মানে ইণ্ডিপেণ্ডেণ্ট মানুহ এজন হৈ যাম মোৰ নিজ চিন্তাৰে মোৰ কৰ্মীসকলৰ মোক যিসকলে ছাপোৰ্ট কৰিছে যিসকলে মৰম কৰিছে আশীৰ্বাদ দিছে আৰু হোজাইবাসীৰ যিটো আস্থা সেই আস্থাটো লৈ পেলাই আগন্তুক মই সিদ্ধান্ত মই ল'ম পিছে কিয় শিলাদিত্যই নাপালে টিকট 8 মাহ পূৰ্বে বিজেপিৰ মোনা লোৱা নেতাক গালি পাৰি দুদিন পূৰ্বে অনুশোচনা প্ৰকাশ কৰিছিল শিলাদিত্যদেৱে ক্ষমাও খুজিছিল বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদকৰ ওচৰত কিন্তু টিকট প্ৰত্যাশিত হোৱাৰ পিছত শিলাদিত্যৰ ঘোষণা কোনো মোনা লোৱা নেতাৰ বিদ্বেষৰ বাবে নহয় শৰণাৰ্থীৰ বাবে মাত মতাৰ বাবে ষড়যন্ত্ৰৰ চিকাৰ হ'ল তেওঁ মোক যিটো ইছ্যু বনোৱা হৈছে যে মই মোনাওলা কোৱাৰ বাবে মোৰ টিকেট কাটা গৈ আছিলে মই নাভাবোঁ যে সেইটো ইছ্যুৰ কাৰণে মোৰ টিকেট কাটা গৈছে সেইটো এটা মাত্ৰ এটা এক্সকিউজ আছিল তেওঁলোকে মোক টিকেট নিদিয়াৰ এটা বাহানা আছিলে মই ভালকৈ জানিছিলোঁ আৰু মই ক্ষমা এইকাৰণে খুজিছিলোঁ যে
এই আজিৰ যিটো পৰিণাম সেই পৰিণামটোৰ আগতে মই ঋণমুক্ত হ'ব পাৰোঁ কাৰোবাৰ মনত দুখ দি আহিছিলোঁ সেই দুখটো যেন মই আঁতৰাই দিব পাৰোঁ তাৰ বাবে মই ক্ষমা বিচাৰিছিলোঁ শিলাদিত্যদেৱ আউট হোৱাৰ পিছত হোজাইত ৰামকৃষ্ণ ঘোষক প্ৰাৰ্থিত্ব দি বিজেপিয়ে দুৰ্গ ৰক্ষা কৰিব পাৰিবনে উত্তৰ ওলাব 2 মেত ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট এইবাৰহে আৰম্ভ হ'ব নাটক বিগত 5 বছৰ আছিল নৃত্য নাটিকা নলবাৰী বিজেপি প্ৰাৰ্থী জয়ন্ত মল্ল বৰুৱাৰ মনোনয়নৰ পৰ্বত উপস্থিত থাকি এই মন্তব্য কৰিছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নৃত্য নাটিকা সামৰি নলবাৰীত নাটক দেখুৱাবলৈ মনোনয়ন দাখিল কৰিলে জয়ন্ত মল্ল বৰুৱাই মনোনয়ন দাখিলৰ সময়ত উপস্থিত থাকিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চন্দ্ৰমোহন পাটোৱাৰী ফণীভূষণ চৌধুৰী সাংসদ দিলীপ শইকীয়া বিশ্বজিৎ দৈমাৰী UPPLৰ সভাপতি প্ৰমোদ বড়োকে ধৰি বহুকেইগৰাকী হাই প্ৰফাইল নেতা তাৰ পূৰ্বে জয়ন্ত মল্ল বৰুৱাৰ আড়ম্বৰপূৰ্ণ মনোনয়ন যাত্ৰা চাৰিওফালে লোকাৰণ্য আৰক্ষীও নিয়ন্ত্ৰণ কৰিব পৰা নাই জনতাৰ ভিৰ সমৰ্থকৰ ভিৰৰ মাজেৰে খোলা জিপচিত থিয় হৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সাংসদ দিলীপ শইকীয়া নলবাৰী সমষ্টিৰ বিজেপি প্ৰাৰ্থী জয়ন্ত মল্ল বৰুৱা আগবাঢ়িছে জয়ন্ত মল্ল বৰুৱাৰ মনোনয়ন দাখিলৰ সমদল নলবাৰী মহাবিদ্যালয় খেলপথাৰত আয়োজিত এক নিৰ্বাচনী প্ৰচাৰ সভাৰ পৰা আৰম্ভ হয় জয়ন্ত মল্লৰ মনোনয়ন যাত্ৰা বিজেপি তথা মিত্ৰজোঁটৰ কেইবাগৰাকী নেতাই অংশ লোৱা সভাত উপস্থিত থাকিল বিজেপিৰ টিকট বঞ্চিত বিধায়ক অশোক শৰ্মা মঞ্চত অশোক শৰ্মাক গামোচা পিন্ধাই আদৰণি জনালে জয়ন্ত মল্ল বৰুৱাই এই নিৰ্বাচনী সভাতে হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্য যোৱা 5 বছৰ আছিল নৃত্য নাটিকা এইবাৰ আৰম্ভ হ'ব নাটক নলবাৰীয়ে যি বাট দেখুৱাই সেই বাটেৰে আগবাঢ়ে অসম নলবাৰীত বিজেপি বিধায়ক হলে ৰাজ্যত হ'ব বিজেপি চৰকাৰ যি 5 বছৰ দেখিলে সেয়া চিনেমা ট্ৰেইলাৰ আছিল আসল চিনেমা এতিয়া ওলাব এতিয়া চিনেমা ওলাব কহিনুৰ হোৱাৰ আগতে নৃত্য নাটিকা ওলাই নে নাই গতিকে যোৱা 5 বছৰ আছিল নৃত্য নাটিকা কাৰণ মন্ত্ৰীবিলাক নতুন আছিল মুখ্যমন্ত্ৰীৰ পৰা সকলো নতুন আছিল নতুন থাকোতে এটা আমি ৰাস্তা বনাই দিলো এতিয়া সেই ৰাস্তাৰে গাড়ী চলাব লাগে 120 স্পীডত নলবাৰী অসমৰ বৌদ্ধিক ৰাজধানী নলবাৰীয়ে যি ৰাস্তা দেখুৱায় অসমবাসীয়ে সেই ৰাস্তাৰে আগুৱাই যায় আমি দেখা পাইছো যে নলবাৰীত যোৱাবাৰ বিজেপিৰ বিধায়ক হৈছে আৰু অসমত বিজেপিৰ চৰকাৰ হৈছে অৰ্থাৎ নলবাৰী বিজেপিত যদি বিধায়ক হয় তেতিয়াহ'লে অসমত বিজেপি চৰকাৰ হ'বই তাত আৰু কোনো সন্দেহ নাই লগতে ক'লে জয়ন্ত মল্লৰ জয় কেৱল জয় নহয় হওক অসাধাৰণ জয় নলবাৰী যি এইবাৰ বিজয় হ'ব সেই বিজয় সাধাৰণ বিজয় হ'ব নালাগে অসাধাৰণ বিজয় হ'ব লাগিব তাৰ বাবে আমি এক প্ৰকাৰ ক'ব গ'লে আজিৰ পৰাই আমি দিনে নিশাই কাম কৰিব লাগিব এই নলবাৰীৰ লগতে নলবাৰী বৰক্ষেত্ৰী ধৰ্মপুৰ 3টা সমষ্টিতে আমি ভাৰতীয় জনতা পাৰ্টিৰ বিজয় পতাকা আমি উৰুৱাব লাগিব জয়ন্ত মল্ল বৰুৱাক মনোনয়ন দাখিলত সংগ দি হিমন্ত বিশ্ব শৰ্মাই ক'লে নলবাৰীলৈ আহিলে ভিটামিন পাওঁ গাত বল পাওঁ নলবাৰীত আহিবে জিকাৰ কাৰণে নহয় নলবাৰীত আহিলে এনে ভাল লাগে অলপ ভিটামিন পাওঁ যে ঠিক আছে ভাল কাম কৰিবৰ কাৰণে ঘূৰিবৰ কাৰণে এতিয়া আজি মই নলবাৰীত আহিছো অহাৰ লগে লগে দিলীপ শইকীয়াও আজি 3-4 দিন কষ্টত আছিল অহাৰ লগে লগে হাঁহি ওলাই গ'ল নহয় গতিকে নলবাৰীত আহিলে আমি গাত বল পাওঁ মনোনয়ন পৰ্বতে কেইবাগৰাকীও হাই প্ৰফাইল নেতাৰ উপস্থিতি তথা বিশাল ৰেলীৰে শক্তি প্ৰদৰ্শন কৰিলে যোৱাবাৰৰ টিকট বঞ্চিত দাদা ব্ৰিগেডৰ অন্যতম সদস্য জয়ন্ত মল্ল বৰুৱাই নলবাৰীৰ পৰা বলেন ভট্টাচাৰ্য ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট খবৰ গুড মৰ্নিং 18 পুৰা লৈছো আনিটি বিৰতি
মৰ্নিং 18 বিজেপি মিত্ৰজোঁটৰ পৰা বৰহমপুৰৰ প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰিলে জিতু গোস্বামীয়ে। জিতু গোস্বামীৰ মনোনয়নত সংগ দি অগপ সভাপতি অতুল বৰাই ক'লে কিয় অগপৰ দুৰ্গ বৰহমপুৰত টিকট দিয়া নহল অগপ প্ৰাৰ্থীক, কিয় টিকট দিয়া নহল প্ৰফুল্ল কুমাৰ মহন্তক। মহন্তবিহীন বৰহমপুৰত শাসকীয় মিত্ৰ দলৰ ৰণ উল্লাস। মনোনয়ন দাখিল কৰি বিজেপি নেতা জিতু গোস্বামীৰ ৰণহুংকাৰ। জিতু গোস্বামীৰ মনোনয়ন দাখিলৰ সময়ত সংগী হিচাপে উপস্থিত থাকে মন্ত্ৰী পীয়ুষ হাজৰিকা সহ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ ঘনিষ্ঠ নিৰঞ্জন বৰা। মনোনয়ন দাখিলৰ পিছতেই সমষ্টিটোৰ পৰা জয়ী হ'ব বুলি মন্তব্য আত্মবিশ্বাসী জিতু গোস্বামীৰ। নিশ্চিত মানে 2 মে'ত আপোনালোকে গম পাব আমি ক'ত তেখেতসকল ক'ত। এই মনোনয়ন দাখিল পৰ্বত উপস্থিত থাকি মন্ত্ৰী পীয়ুষ হাজৰিকাৰ দাবী প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৪৭খন আসনৰ ভিতৰত বিজেপিয়ে লাভ কৰিব ৪২ৰ পৰা ৪৩খন আসন। জিতু গোস্বামী ডাঙৰীয়া বহু ভোটত জিকিব। বৰহমপুৰ ৰাইজে কেতিয়াও মই দেখা তেনেকুৱা সিদ্ধান্ত লোৱা নাই যে AIUDF কংগ্ৰেছক কেতিয়াবা ভোট দিব। কংগ্ৰেছক ভোট দিয়া মানে AIUDFক ভোট দিয়া, আৰু তেখেতলোকে অসমৰ গোটেই পৰিৱেশটোৱে বিনষ্ট কৰিব, সেই কথা প্ৰত্যেকজন বৰহমপুৰবাসী ৰাইজে জানে। সুদীৰ্ঘ ৩০টা বছৰ সমষ্টিটোৰ পৰা প্ৰতিনিধিত্ব কৰি অহা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই এইবাৰ নাপালে টিকট। কিয় মহন্তক টিকট দিয়া নহল তাৰ ব্যাখ্যা আগবঢ়ালে অগপৰ সভাপতি অতুল বৰাই। প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়া তেওঁ দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছে, যাৰ ফলত সমষ্টিটোত সাংগঠনিক কাম কাজ নহ'ল, কৰাৰ ব্যৱস্থা আমি কৰিছিলোঁ, সম্ভৱ নহ'ল। যি কাৰণতেই নহওক কিয় তাত জাতীয় ঐক্য সমাৰোহ অনুষ্ঠিত নহ'ল। গতিকে এনেবোৰ কেতবোৰ কাৰণ আছে, বিভিন্ন দিশ চাইতো আমি ছিটবিলাক এৰা ধৰা কৰিছোঁ। ব্যুৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। কোন হ'ব বিৰোধী মহাজোঁটৰ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী? মুখ্যমন্ত্ৰী হ'বলৈ সাজু হৈ আছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা। মুখ্যমন্ত্ৰী হোৱাৰ হেনো সকলো যোগ্যতাই আছে ৰিপুণ বৰাৰ। মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীক লৈ নীৰৱ বিজেপি। বিজেপিৰ শীৰ্ষ নেতৃত্বই দিছে কৌশলী উত্তৰ। পিছে বিৰোধী মহাজোঁটত মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী কোন? ডেফিনেটলি মইতো কোনো গুণে অনুপযুক্ত নহয়, মই সকলো পিনৰ পৰা উপযুক্ত, সেই পিনৰ পৰা মই ডেফিনেটলি। কংগ্ৰেছত মৰ্যাদা নাপায় দল ত্যাগ কৰা নেতাৰো বিস্ফোৰক অভিযোগ। কি প্ৰত্যুত কি গৌৰৱ সকলোৰে চকু হেনো মুখ্যমন্ত্ৰীৰ আসনত। দলৰ মাজত ইমান অৰাজকতা, এজন ল'ৰা ৰজাৰ ভূমিকা এজন পালন কৰিছে এজন নেতাই, এজন সাংসদে। এজন সাংসদ, যিজন সাংসদে তেখেতে অসমৰ মুখ্যমন্ত্ৰী হ'বৰ কাৰণে আশা প্ৰকাশ কৰি পেলাই সকলো কথাতে তেখেতে ইণ্টাৰফেয়াৰ কৰিছে। আৰু লগতে আৰু দেখিবলৈ পাইছোঁ নিমাতী কইনা ভাও লৈছে আমাৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই। এতিয়া গছত কঁঠাল উঠত তেলৰ দৰে ভোট যুদ্ধ আৰম্ভ হোৱাৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ গাদীত বহাৰ সপোন দেখিছে ABCCৰ সভাপতি ৰিপুণ বৰাই। দাবী কৰিছে মুখ্যমন্ত্ৰী হোৱাৰ সকলো যোগ্যতাই আছে হেনো তেওঁৰ। ডেফিনেটলি, কিয় সেইটোতো কাপুৰুষ হ'ব যদি তেওঁলোকে তেওঁক ইচ্ছা নকৰে। আৰু ৰাজনীতিত আপোনাৰ অভিলাষ থাকিব লাগিব, উচ্চাকাংক্ষা থাকিব লাগিব। উচ্চাকাংক্ষা নাথাকিলে আপুনি ৰাজনীতিত সফল হ'ব নোৱাৰে। আৰু 2 নম্বৰ কথা, ডেফিনেটলি মইতো কোনো গুণে অনুপযুক্ত নহয়, মই সকলো পিনৰ পৰা উপযুক্ত, সেই পিনৰ পৰা মই ডেফিনেটলি। কিছুদিন পূৰ্বে ৰূপজ্যোতি কুৰ্মীয়েও কৰিছিল একেই দাবী। দলে বিচাৰিলে তেওঁ হেনো মুখ্যমন্ত্ৰী হ'বলৈ সাজু। এনে এটা পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে যে ময়ো অসমৰ মুখ্যমন্ত্ৰী হৈ যাব পাৰোঁ। আৰু 3-4জন নাম আছে, ইয়াৰ ভিতৰত মোৰ নামটো মোৰ এনেকৈ লাগিছে যে ময়ো হৈ যাব পাৰোঁ পৰৱৰ্তী মুখ্যমন্ত্ৰী অসমৰ। মহাজোঁট হোৱাৰ প্ৰথম পৰ্যায়ত মুখ্যমন্ত্ৰী কংগ্ৰেছৰে হ'ব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যদিও মুখ্যমন্ত্ৰী কোন হ'ব সেয়া থিৰাং হোৱা নাছিল। সাংসদ তথা প্ৰাক্তন মুখ্যমন্ত্ৰী তনয় গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰূপে কংগ্ৰেছ দলে বিবেচনা কৰাৰ সময়তে AIUDFে স্পষ্টকৈ দৰ্শাইছিল আপত্তি। এতিয়া আসনক লৈ বুজাবুজি হৈছে যদিও মহাজোঁটৰ মুখ্যমন্ত্ৰী প্ৰাৰ্থীক লৈ বুজাবুজিৰ আৰু এধাপ যে পাৰ হ'ব লাগিব সেয়া স্পষ্ট হৈ পৰিছে। হীৰকজ্যোতি মালাকাৰৰ সহযোগত ব্যুৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট।
ফলে বিধানসভা নিৰ্বাচনৰ প্ৰাক্ষণত বিটিআৰতো আৰম্ভ হৈছে দল বাগৰাৰ ৰাজনীতি। বিপিএফৰ পৰা টিকট নাপাই ইউপিপিএলত যোগদান কৰিলে আদিত্য সিংহই। বিটিচিৰ চিএম প্ৰমোদ বড়োৰ বাসগৃহত উপস্থিত হৈ ইউপিপিএলত যোগদান কৰে তামোলপুৰৰ বিপিএফৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে। টিকটৰ দৌৰত দৌৰিব নোৱাৰি দলৰ প্ৰতি ক্ষোভ উজাৰিলে আদিত্য সিংহই। টিকটৰ নামত ধনৰ লেনদেনৰ অভিযোগ উত্থাপন কৰি বিপিএফ ত্যাগ কৰে আদিত্য সিংহই। বিপিএফত থাকি যিখিনি মৰ্যাদা পাব লাগিছিল এইখিনি মই ইমান দিনে নাপালোঁ, যাৰ বাবে মই আজি ওলাই আহিবলৈ বাধ্য হৈছোঁ। আৰু যিহেতু আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া স্থানীয় ব্যক্তি এজন, নিশ্চয় তেখেতে পৰিৱৰ্তন অনাৰ কথা কৈছে, তেওঁ নিশ্চয় পৰিৱৰ্তন আনিব। এই পৰিৱৰ্তনৰ স্বাৰ্থতে মই তেখেতৰ লগত আজি বা এই দলত যোগদান কৰিম। সমাগত বিধানসভা নিৰ্বাচন এইবাৰ নিৰ্বাচনতো প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে বহুকেইগৰাকী মহিলা প্ৰাৰ্থীয়ে। এইবাৰ নিৰ্বাচনতে ৰাজনৈতিক অভিষেক ঘটিছে ৰাজ্যৰ বহুকেইগৰাকী মহিলাৰ। এই প্ৰতিবেদন আগবঢ়াই গুড মৰ্ণিং 18ৰ পৰা বিদায় লৈছো। নমস্কাৰ। ৰাজ্যৰ ৰাজনীতিত নাৰী শক্তিৰ দপদপনি। নিৰ্বাচনত ৰাজনৈতিক অভিষেক বহু মহিলাৰ। এই পৰ্যন্ত 5 দলৰ পৰা প্ৰাৰ্থিত্ব লাভ 16 গৰাকী মহিলাৰ। সমাগত নিৰ্বাচনত সৰ্বশক্তি প্ৰয়োগ কৰি এঘৰি যুঁজিবলৈ সাজু হৈছে ৰাজ্যৰ নাৰী শক্তি। বিজেপিৰ টিকট লাভ কৰা 4 গৰাকী মহিলাৰ ভিতৰত এইবাৰৰ নিৰ্বাচনতেই ৰাজনৈতিক অভিষেক ঘটিছে 2 মহিলাৰ। শিৱসাগৰৰ বিজেপি প্ৰাৰ্থী সুৰভি ৰাজকোঁৱৰ আৰু হাফলঙৰ বিজেপি প্ৰাৰ্থী নন্দিতা গাৰ্লুচা। ইয়াৰ উপৰি প্ৰাৰ্থী তালিকাত আছে বটদ্ৰৱাৰ বিজেপি প্ৰাৰ্থী আঙুৰলতা ডেকা, গোলাঘাটৰ বিজেপি প্ৰাৰ্থী অজন্তা নেওগৰ নাম। নৱগঠিত অসম জাতীয় পৰিষদৰ আঙুলিৰ ঠাৰত ধৰি নতুনকৈ ৰাজনীতিৰ পথাৰত ভৰি থৈছে নাজিৰাৰ এজেপি প্ৰাৰ্থী ৰিবুলয়া গগৈ, তেজপুৰৰ এজেপি প্ৰাৰ্থী জানমণি বৰা, গোলাঘাটৰ এজেপি প্ৰাৰ্থী ৰীনা শইকীয়া আৰু নাওবৈচাৰ এজেপি প্ৰাৰ্থী পুতলি কায়স্থই। বিৰোধী দল কংগ্ৰেছৰ জৰিয়তে ৰাজ্যৰ ৰাজনীতিত দপদপাই আছে বহুকেইগৰাকী মহিলাই। এইবাৰৰ নিৰ্বাচনত কংগ্ৰেছে নতুনকৈ ৰাজনীতিৰ পথাৰলৈ উলিয়াই আনিছে টিয়কৰ কংগ্ৰেছ প্ৰাৰ্থী পল্লৱী গগৈ আৰু বটদ্ৰৱাৰ কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাক। ইয়াৰ উপৰি কংগ্ৰেছৰ তালিকাত আছে সৰুপথাৰৰ কংগ্ৰেছ প্ৰাৰ্থী ৰছলিনা তিৰ্কী, খুমটাইৰ কংগ্ৰেছ প্ৰাৰ্থী বিস্মিতা গগৈ, নাহৰকটীয়াৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰণতি ফুকন, আমগুৰিৰ কংগ্ৰেছ প্ৰাৰ্থী অংকিতা দত্তৰ নাম। এইবাৰ অসম গণ পৰিষদৰ টিকট লাভ কৰিছে টিয়কৰ অগপ প্ৰাৰ্থী ৰেণুপমা ৰাজখোৱাই। নৱগঠিত ৰাইজৰ দলৰ জৰিয়তে ৰাজ্যৰ ৰাজনীতিত অভিষেক ঘটিছে যমুনামুখৰ প্ৰাৰ্থী জিলুৱাৰা বেগম চৌধুৰীৰ। নিৰ্বাচনত ৰাজনৈতিক অভিষেক বহু মহিলাৰ। এই পৰ্যন্ত 5 দলৰ পৰা প্ৰাৰ্থিত্ব লাভ 16 গৰাকী মহিলাৰ। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। Strong.